Assalamualaikum warahmatullah. Alhamdulillah. Alhamdulillahilladzi qafa wa salamun ala ibadihi alladzina istafa. Amma ba'd. আজি মই আপোনালোকৰ সন্মুখত জুম্মাৰ দিনৰ ফজিলত তাৰ বিষয়ে দুই এষাৰ ক'বলৈ আহিছো। জুম্মাৰ দিনৰ ফজিলত আল্লাহ তাআলাই কুৰাণ শৰীফৰ এটা আয়াতত উল্লেখ কৰিছে যে হে ঈমানদাৰসকল, তোমালোকে যেতিয়া জুম্মাৰ দিনাখন নামাজৰ কাৰণে আযান দিয়া হ'ব তেতিয়া তোমালোকে আল্লাহৰ জিকিৰ কৰিবৰ কাৰণে ওলাই যাবা আৰু সেই সময়ত নিজৰ ব্যৱসায় বাণিজ্যবোৰ বাদ দিবা। জুম্মাৰ অৰ্থ হৈছে একগোট হোৱা আৰু জুম্মাৰ দিনৰ অৰ্থ হৈছে যে সকলো মুছলমান একগোট হৈ আল্লাহৰ ইবাদত কৰা। এতিয়া প্ৰশ্ন হ'ল যে আল্লাহ তাআলাইতো কেৱল জুম্মাৰ দিনটোৰ কথা কিয় উল্লেখ কৰিলে? সপ্তাহতো বহুত দিন আছে, যেনেদৰে সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, কিন্তু বাকী দিনসমূহৰ কথা উল্লেখ নকৰিলে। কেৱল শুক্ৰবাৰ দিনটোৰ কথা উল্লেখ কৰিছে, জুম্মাৰ দিনটোৰ কথা উল্লেখ স্পষ্টকৈ উল্লেখ কৰিছে, কিয়নো সেই দিনটো বহুতো ফজিলতপূৰ্ণ দিন হয়, সেই দিনটো বহুত গুৰুত্বপূৰ্ণ দিন হয়। বছৰত যেনেদৰে দুটা ঈদ আহে, ঈদ উল ফিতৰ আৰু ঈদ উল জুহা, ঠিক তেনেদৰে সপ্তাহৰ ঈদ হৈছে জুম্মাৰ দিন। সেই জুম্মাৰ দিনটো বহুতো ডাঙৰ দিন হয়। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দিনটো সৌন্দৰ্যপূৰ্ণ দিন আৰু জুম্মাৰ ৰাতিটো সৌন্দৰ্যপূৰ্ণ ৰাতি বুলি কৈছে। আৰু আল্লাহ তাআলাৰ দৃষ্টিত জুম্মাৰ দিনটো ইমানেই বৰকত বেছি যে ঈদ উল ফিতৰ আৰু ঈদ উল জুহাতকৈ বেছি। তেতিয়াহ'লে সেই দিনটো কিমান ডাঙৰ হ'ব যে সেই দিনটো ঈদ উল ফিতৰ আৰু ঈদ উল জুহাতকৈ বেছি পছন্দনীয় দিন, তেতিয়াহ'লে সেইটো কিমান ডাঙৰ দিন হ'ব। আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দিনটোৰ পাঁচটা বিশেষত্ব বয়ান কৰিছে। তাৰ এক নম্বৰ বিশেষত্বটো হৈছে যে আদম আলাইহিস সালামক আল্লাহ তাআলাই জুম্মাৰ দিনটো সৃষ্টি কৰিছিলে। আৰু তাৰ দ্বিতীয় বিশেষত্বটো হৈছে আদম আলাইহিস সালামক দুনিয়ালৈ আল্লাহ তাআলাই জুম্মাৰ দিনাখনে পঠিয়াইছে। আৰু তিন নম্বৰটো হৈছে আদম আলাইহিস সালামৰ মৃত্যু আল্লাহ তাআলাই জুম্মাৰ দিনাখনে দিছে। আৰু তাৰ চাৰি নম্বৰটো হৈছে জুম্মাৰ দিনটোৰ এনেকুৱা এটা সময় আছে যোনটো সময় নেকি আল্লাহ তাআলাই বান্দাৰ যি দোৱা কৰে সেই দোৱাই কবুল কৰে। খালি জায়েজ নাজায়েজ বান্দাই সেইটো চাই চিতি দোৱা কৰিব লাগে, কিয়নো যদি জায়েজ হয় তেতিয়াহ'লে সেইটো আল্লাহ তাআলাই কবুল কৰি ল'ব, যদি সেই দোৱা নাজায়েজ হয় তেতিয়াহ'লে আল্লাহ তাআলাই সেই দোৱা কবুল নকৰে। আৰু পাঁচ নম্বৰটো হৈছে কিয়ামত আহিব। সেই দিনটো আমি সকলোৱে জানো যে কিয়ামত আহিব, সেই দিনটো কিয়ামত জুম্মাৰ দিনাখন আহিব। কিমান ডাঙৰ দিন যে জুম্মাৰ দিনাখন কিয়ামত আহিব, সেই দিনটো কিমান ডাঙৰ দিন হ'ব। আৰু পৃথিৱীৰ যোনজন প্ৰথম ইনসান আল্লাহ তাআলাই সেই ইনসানজনকো জুম্মাৰ দিনাখনেই সৃষ্টি কৰিছে, তেতিয়াহ'লে সেই দিনটো কিমান ডাঙৰ দিন হ'ব। আৰু আজি